নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 27 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ কিছু আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চোৱা আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ যোৱাকালিৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গৰু চুৰি কৰাৰ যি অভিযোগ উত্থাপন হৈ আছিল সেই অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মোৰ পত্নীৰ কোম্পানীয়ে গৰু খুটিৰ বাবে অনা 20 জনী গিৰ গাই ক্ৰয় কৰাটো সঁচা কথা 13,20,000 টকাত ক্ৰয় কৰিছিল 20টা গৰু ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল পাতি স্বীকাৰোক্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যোৱাকালিৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিৰুদ্ধে গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি আছিল আৰু সেই অভিযোগ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লগতে জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য মোৰ পত্নীয়ে কি ভুল কৰিলে আবেদন কৰি ৰাজ সাহায্য পাইছে মোৰ পত্নীয়ে 20 গৰাকীক ৰাজ সাহায্য দিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল কিন্তু আবেদনকাৰী আছিল 15 গৰাকী পত্নীয়ে দুগ্ধ উৎপাদন প্ৰকল্পৰ বাবে ৰাজ সাহায্যৰ পোৱাৰ প্ৰসংগটো সংবাদ মেলত এইদৰে মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লগতে কংগ্ৰেছ দল সন্দৰ্ভতো কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছত থকাৰ সময়ত হেনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বেয়া কাম কৰিছিল কিন্তু যেতিয়াৰে পৰা বিজেপিত আহিছে তেতিয়াৰে পৰা কোনো ধৰণৰ অনৈতিক কাম কৰা নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি 10 বছৰ হ'ল বিজেপিত মই গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ অনৈতিক কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা বিভিন্ন অভিযোগ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিজেপিত থকাৰ সময়ত কোনো ধৰণৰ অনৈতিক কাম কৰা নাই হেনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যেতিয়া কংগ্ৰেছ দলত আছিল তেতিয়াহে বেয়া কাম কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কংগ্ৰেছত থকাৰ সময়ত যিবোৰ বেয়া কাম কৰিছিল সেই বেয়া কামৰ বাবে কংগ্ৰেছ দলে দায়িত্ব ল'ব লাগিব বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ আৰু তাৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল খৰপ হৈ পৰিছে কংগ্ৰেছত থাকুতে যদি বেয়া কাম কৰিছিল সেই বেয়া কাম কৰা মানুহজন বিজেপিত গৈ কেনেকৈ মন্ত্ৰিত্ব লাভ কৰিছে এজন বেয়া কাম কৰা মানুহে কেনেকৈ বিজেপিত মন্ত্ৰিত্ব পালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইদৰে খৰপ হৈ পৰিছে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল কংগ্ৰেছ দলত যেতিয়া আছিল তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিল যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগে আৰু আজি অনুষ্ঠিত কৰা সংবাদ মেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা খৰক হৈ পৰিল প্ৰতিদিন গোষ্ঠীৰ বিৰুদ্ধে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনাৰ মালিকে কেতিয়াবা প্ৰশ্ন কৰিব মই উত্তৰ দিম সংবাদ মেলত প্ৰশ্ন সোধা সাংবাদিকক উদ্দেশ্যি কৰি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এই ভাষ্য সন্দৰ্ভত আপোনাৰ মতামত কি সেয়া কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আৰু এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হৈ পৰিল প্ৰতিদিন গোষ্ঠীৰ বিৰুদ্ধে আনকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নিতুমণি শইকীয়াক লৈও কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তাই শ্বুট পিন্ধি ষ্টুডিঅ'ত বকিলেই হট মানুহ হৈ নাযায় বুলি মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়াকৈ প্ৰতিদিন টাইমত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কেইবাটাও বাতৰি প্ৰচাৰ কৰা হৈছিল গৰু চুৰি কৰাৰ সন্দৰ্ভতো বাতৰি প্ৰচাৰ কৰা হৈছিল গৰুখুটি প্ৰকল্পৰ বাবে যিকেইটা গৰু আনিছিল তাৰ পৰা গৰু নাইকিয়া হৈ গৈছিল আৰু সেই গৰু পোৱা গৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ উদ্যোগত তাৰ পিছতেই বাতৰি প্ৰকাশ কৰা হৈছিল প্ৰতিদিন টাইমত আৰু সেই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিদিন গোষ্ঠীৰ বিৰুদ্ধে এইদৰে খৰপ হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু আনপিনে এইবাৰ ৰাইজে উত্থাপন কৰিছে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন 2022 চনতেই গুজৰাটৰ পৰা ৰেলেৰে আনি থকা সময়ত ৰঙিয়া ষ্টেচনৰ পৰা গৰুখুটি প্ৰকল্পৰ 300 জনী গিৰ গায়ৰ ভিতৰত 90 জনী গিৰ গাই হেৰাল 3 বছৰ পাৰ হৈ গ'ল এতিয়া অসমৰ ৰাইজে জানিব বিচাৰিছে গৰুখুটি প্ৰকল্পৰ CEO পদ্ম হাজৰিকাই থানাত গৰু হেৰুৱাৰ গোচৰ দিছিল নে নাই যদি গোচৰ দিয়া নাই তেনেহলে কিয় বকি থাকিল বিধায়ক পদ্ম হাজৰিকা যদি গোচৰ দিছিল তেনেহলে 3 বছৰে হেৰুৱা গৰুৰ সন্ধান ওলাব নোৱাৰিলে কিয় অসম আৰক্ষীয়ে গৰুখুটি প্ৰকল্পৰ বাবে যি গৰু আনিছিল আৰু গৰু নাই হৈ গৈছিল সেই গৰু নাই হোৱাৰ সন্দৰ্ভত এইদৰে অসমৰ ৰাইজে এইবাৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে
আন এটা গুৰুত্বপূৰ্ণ খবৰ গীৰ গায়ক লৈ অসমত লজ্জাজনক কাণ্ড হৈছে গৰুখুটিৰ গীৰ গায়ৰ হিচাপ এইবাৰ বিধানসভাত আমি ল'ম 50 লাখ টকাৰ ৰাজসাহায্য সাৰেণ্ডাৰ কৰক নহলে যিমানেই থাকিব সিমান ফচিব জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী বিধায়ক ঠিকাদাৰ ডাক্তৰে ৰাজসাহায্য পাইছে কিন্তু প্ৰকৃত গোপালক বঞ্চিত হৈছে আৰু এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰাৰ প্ৰসংগত আৰু গৰু নাইকিয়া হোৱাৰ প্ৰসংগত এইদৰে মন্তব্য কৰিছে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে তেখেতৰতো পইচাৰ অভাৱ নাই আমি যিমানখিনি জানো ইমানখিনি পইচা থকাৰ পিছত এই 50 লাখ টকা ৰাজসাহায্য কিমান কিয় লাগে আৰু আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে পুজবেকৰ বৈধতাক লৈ 22 জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি BTR অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা 16 জন লোকৰ তালিকা প্ৰদানৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ABMCয়ে দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজনিত আবেদন আবেদনকাৰীৰ পক্ষত যুক্তি দৰ্শাই আছে অধিবক্তা সঞ্জয় আৰ হেগগড়ে আব্দুৰ ৰেজাক ভূঞা আদিল আহমেদ নেসিম বৰভূঞা আৰু নেকিবে পুজবেক সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ শুনানি অহা 22 জুলাই তাৰিখে আৰু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই যি গোচৰ ৰুজু কৰিছিল সেই গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মই অতি সাধাৰণ পৰিয়ালৰ সাধাৰণ মহিলা মই কোনো মানুহক ব্যক্তিগত কাৰণত কটাক্ষ কৰাৰ উদাহৰণ নাই যদি কৰবাত কিবা কৈছো সাম্প্ৰতিক সময়ত চৰ্চিত বিষয়ৰ ভিত্তিতহে কৈছো যিবোৰ বিষয়ে সমাজত ক্ষতি কৰে তেনে বিষয় মই কেতিয়াও উত্থাপন নকৰো কিন্তু সামাজিক জীৱনত কাৰোবাৰ ক্ষতি হোৱা বিষয়বোৰহে মই চৰ্চা কৰো ৰাইজৰ বাবে সামাজিক জীৱনত ক্ষতি হোৱা বা চৰ্চা হোৱা কাম কৰিব নালাগে আমিও চৰ্চা নকৰো সকলোৰে ভাল হওক তাৰেই কামনা কৰিছো যিবোৰ মানুহৰ ধন সম্পত্তি ঈশ্বৰে হাত খুলি উজাৰি দিছে তেনে মানুহে শান্তিত থকাৰ পৰিৱৰ্তে অশান্তি কৰে কিয় শান্তিত থাকক ভাগৰ দুই পক্ষৰে হ'ব মইতো দৌৰি থকা কষ্ট কৰি খোৱা মহিলা মোৰ ভাগৰ নালাগে কিন্তু বিলাসী মানুহৰ দৌৰিবলৈ ভাগৰ নালাগিবনে এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে আর এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ফুল একশন মোডত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ কৰা হ'ব বৃহৎ উচ্ছেদ পুনৰ ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা সত্ৰভূমিত চলিব উচ্ছেদ অবৈধ বেদখলকাৰীৰ কবলৰ 922খন সত্ৰভূমিত চলিব প্ৰশাসনৰ বলডজাৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভয়ংকৰ তথ্য বেদখলৰ গ্ৰাফত পৰা হাজাৰ হাজাৰ বিঘা সত্ৰ মাটি পুনৰ উদ্ধাৰ কৰিব মুখ্যমন্ত্ৰীয়ে গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰভূমি পুনৰ উদ্ধাৰ কৰা হ'ব বৰপেটাত 7137 বিঘা সত্ৰভূমি আছে বেদখলকাৰীৰ কবলত বজালিত 2757 বিঘা নগাঁৱত 2583 বিঘা সত্ৰভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হ'ব লখিমপুৰত 896 বিঘা সত্ৰৰ মাটি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হ'ব পুনৰবাৰ ৰাজ্যৰ হাজাৰ হাজাৰ সত্ৰভূমিত চলিব উচ্ছেদ অভিযান যিসকল অবৈধ লোকে ব্যৱহাৰ কৰি আছে সত্ৰৰ ভূমি সেই লোকসকলৰ পৰা উদ্ধাৰ কৰা হ'ব সত্ৰৰ ভূমি সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ আমাক 2 ঘণ্টা সময়ৰ বাবে চৰকাৰখন দিয়ক 10 মিনিটত সকলো বাংলাদেশীক খেদি পঠিয়াম অসমৰ পৰা এবাৰ হুংকাৰ প্ৰদান কৰিছে মুফতি মকিবুৰ ৰহমান আজাহাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই চ্যালেঞ্জ প্ৰদান কৰিছে মুফতি মকিবুৰ ৰহমান আজাহাৰীয়ে আমাক কেৱল মাত্ৰ 2 ঘণ্টা সময়ৰ বাবে চৰকাৰখন দি দিয়ক 10 মিনিটত সকলো বাংলাদেশীক খেদি পঠিয়াম অসমৰ পৰা বিপিএফত যোগদান কৰি মহা বিস্ফোৰণ মুফতি মকিবুৰ ৰহমান আজহাৰীৰ বাংলাদেশীক খেদিব নোৱাৰা হিমন্ত চৰকাৰে গাহ কাটি আছে আমি চৰকাৰ গঠন কৰিলে এফালৰ পৰা বাংলাদেশীক অসমৰ পৰা খেদি বিটিআৰৰ ভিতৰত থকা কোনো এজন মুছলমান লোকৰ গাত এক বিন্দু তেজ ওলাবলৈ নিদিও কোনো মুছলমানক হাৰাশাস্তি অত্যাচাৰ কৰিবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে মুফতি মকিবুৰ ৰহমান আজহাৰীয়ে হিমন্ত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ নিষিদ্ধ মাংস মুছলিমৰ দাড়ি টুপি জনাবৰ নাম ললে লিডাৰ হ'ব পাৰি আজিকালি মুছলমানক টাৰ্গেট কৰিলেই ডাঙৰ লিডাৰ হৈ যায় মই কাকু ভয় নকৰো মই মকিবুৰ ৰহমান আজহাৰী হয় মই কাকু কেৰেপ নকৰো বিপিএফত যোগদান কৰিয়েই গৰজি উঠিল মুফতি মকিবুৰ ৰহমান আজহাৰী
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ 24 ঘণ্টাৰ ভিতৰত মুড চেঞ্জ ডনাল্ড ট্ৰাম্পৰ এটা ভুল কৰিলেই ইৰাণক আক্ৰমণ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰবাৰ ওলটা খৰ দেখিবলৈ পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এইবাৰ ভয়ংকৰ যুদ্ধ হ'ব পাৰে ইৰাণ আৰু আমেৰিকাৰ মাজত যিকোনো মুহূৰ্ততেই আমেৰিকাই আকৌ আক্ৰমণ কৰিব পাৰে ইৰাণক যুদ্ধ বিৰতি ঘোষণাৰ পাছতেই ইৰাণক আকৌ সকিয়নি প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে ইৰাণে পুনৰ পাৰমাণৱিক কাৰ্যকলাপ আৰম্ভ কৰিলেই আক্ৰমণৰ হুংকাৰ আনফালে চীন ইৰাণৰ মাজত নিৰাপত্তাজনিত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে ট্ৰাম্পৰ ৱাৰ্নিঙৰ পাছতেই চীনত উপস্থিত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী মুঠতে পুনৰবাৰ মধ্যপ্ৰাচ্যত হ'ব পাৰে ভয়ংকৰ যুদ্ধ পৰৱৰ্তী খবৰ হাতত মাত্ৰ দুদিন সলনি হ'ব গুগল পে ফোন পেৰ লেনদেনৰ নিয়ম আজি জানি লওক কি নিয়ম সলনি হ'বলৈ গৈ আছে গুগল পে ফোন পে ব্যৱহাৰ কৰা লোকৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে 30 জুনৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম এনপিচিআইয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নিয়ম ইয়াৰ পূৰ্বে ফোনত যি নাম সেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব ধন পঠোৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজন লোকক ধন পঠাইছে সেইজন লোকে ধন লাভ কৰিছে নে নাই আৰু এইদৰে নতুন নিয়ম সংযোগ কৰা হ'ব আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে চৰাইদেউত আলফা স্বাধীনৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীৰ তীব্ৰ অভিযান সংগঠনটোৰ বাবে ধন আগবঢ়াই গ্ৰেপ্তাৰ হ'ল 3জন লোক গোলাপ গগৈ একাউণ্টেণ্ট প্ৰণৱ ফুকন আৰু ব্যৱসায়ী সুনীল কুমাৰ শাহক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তিনিওজন লোকে আলফা স্বাধীনৰ নেতা প্ৰদীপ অসমৰ সৈতে যোগাযোগৰ তথ্য পাইছিল আৰক্ষীয়ে তাৰ পিছতেই গ্ৰেপ্তাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাহনখন বাৰু কিমান বছৰ পুৰণি যদি 15 বছৰ পুৰণি তেন্তে আপুনি পেট্ৰল পাম্পত নাপাব পেট্ৰল আৰু ডিজেল 1 জুলাইৰ পৰা আপুনি নাপাব পেট্ৰল ডিজেল যদিহে আপোনাৰ বাহনখন 15 বছৰ পুৰণি যান বাহনৰ দেশত আহিল নতুন নিয়ম পেট্ৰল চালিত বাহনত 15 বছৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ডিজেল চালিত বাহনত 10 বছৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে CAQM লৈছে এই ডাঙৰ সিদ্ধান্ত প্ৰতিটো তেল ডিপোলৈ এই জাননী জাৰি কৰা হৈছে দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে CAQM